everyone, আজি মই এটা নতুন মাছ ট্ৰাই কৰিব গৈ আছো যেটো মই ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিছো আপোনালোকে চাব আৰু আপোনালোকে কোনে কোনে খাইছে মোক কমেন্টত জনাব দেই প্ৰথমতে মই মাছখিনি ভালকে ধুই ললো চাইছানে মাছৰ ভিতৰত ডিমু আছিল কিন্তু ধুবলো বহুত ধুনিয়াকে মাথাটো ধৰি অকমান টানিলে পেটু হৈতে ওলাই আহে তো মই মছলাতে পিয়াজ নহৰু আৰু জলকীয়া লৈছো আৰু ইফালে তিয়াই দিছো বগা আৰু কলা হৰিয় দুটা একেলগতে প্ৰথমতে এইখিনি পেষ্টখিনি বনাই ললো আৰু এইখিনি জলকীয়া আৰু এইখিনি হৈছে হৰিয়ৰ পেষ্টখিনি বনাই লৈ প্ৰথমতে এতিয়া মাছখিনি অকণ সময়ৰ কাৰণে হানি থৈ দিমগে এই মছলাখিনি নিমখ আৰু ইফালে হালধিখিনি ডখৰ দেখি পাইছেনে এয়া কি হৈছে জানে সুগুৱে যে নিমখ আৰু হালধি একেলগত মিক্স কৰি থৈ দিছে তো মই অনুমান পাই যাওঁ যে কিমান দিলে হালধি হ'ব ইয়াত মিঠাতেলো দি থৈ দিছো তাৰ পিছত অকমান সময় মেৰিনেট কৰাৰ পিছত এতিয়া মাছখিনি ফ্ৰাই কৰিলো মাছখিনি ফ্ৰাই কৰোতে কিন্তু সাৱধান দেই বহুত জোৰ ফুটে মই গম পোৱা নাছিলো নহয় মোৰ প্ৰথম যে একানে গম পাই গলো তো প্ৰথমতে এই চাইছেনে মাছখিনিতে জুই কমাই এনেকুৱা বনাব লগা হৈছে নহলে বহুত জোৰ ফুটে তো এই ঠেকিলেহে হিকে তো এই সেকেন্ড বাৰত মই এনেকুৱা বনাইছো চাইছেনে মোৰ ইমান দূৰ অৱস্থা হৈছে মাছখিনি খাবলৈ কিন্তু বহুত সোৱাদ লগা গোন্ধ বহুত ধুনিয়া হৈছে কিন্তু ফ্ৰাই কৰি থাকোতে তো এনেকৈ কৰি মাছখিনি সকলো ফ্ৰাই কৰি ললো তো ইয়াতে মই দিছো এতিয়া জিৰা আৰু এই দিছে পিয়াজ দি অকন ভাজি ললো আৰু ইয়াতে এইখিনি মছলাখিনি প্ৰথম দিলো তাৰ পিছত এইখিনি নিমখ আৰু হালধি দিম মছলা কি আছিল মই দেখুৱাইছিলো জলকীয়া আৰু নহৰু জিপি থৈছো এইখিনি আগত প্ৰথম ভাজি লৈছো অকমান দিছো সোৱাদ অনুযায়ী জিৰা আপোনাৰ মন ইচ্ছা মতে জিৰা দিব পাৰে দি দিব পাৰে কিন্তু মাছ হলো সোৱাদ লাগিব দেই তো এইখিনি মছলাখিনি হৈ গল মই ইয়াতে এতিয়া গৰম পানী আছিল গৰম পানী দি এতিয়া অকমান মছলাৰ খিনি পানী উতলি আহিবলৈ দিম তাৰ পিছতে মই ইয়াত দিম মাছখিনি আৰু এটা কি কথা জানে পাভ মাছক যে পাবদা মাছ কয় হেয়া মই নাজানো নহয় আমাৰ অসমীয়াত পাভ মাছক মই চিনিয়ে পোৱা নাছিলো পাবদা মাছ বুলিয়ে মই চাইছিলো ৰেচিপি তাৰ পিছত এয়া যেতিয়া চালু নহয় মাক যেতিয়া মই মাছখিনি আহি দেখুৱাইছো মায়ে কৈছে এইটোৱে পাভ মাছ বুলি কয় বৰ সোৱাদ হয় খাবলৈ এনেকুৱা বুলি ক'লে তাৰ পিছত যিখিনি আছিলে যে সৰিয়হ পেষ্টখিনি সেইখিনি এনেকা পানীত অকমান গুলি ললো যিমান লাগে মোক সিমানখিনি কোৱান্টিটিত মাছখিনি দি পিনি এইখিনি অকন জোল কমাই ললো কাৰণ আমি দুজন মানুহ এইকাৰণে বেছি জোল নকৰো অলপ থুপথুপিয়া হলে বহুত সোৱাদ লাগে কিন্তু পাতলা জোলো ভাল লাগে বুলি কৈছে মায়ে তো এইখিনি সৰিয়হ দি এনেকে মই বনাই ললো এতিয়া বেছি উতলাব নালাগে খুব বেছি 5 মিনিট উতলালে হৈ যাব আৰু ইয়াৰ ওপৰত মই দিছো কেঁচা মিঠাতেল অকমান দি দিলো সেইখিনি মই দেখুৱাবলৈ নহল চাইছেনে আমাৰ সবজি বনি ৰেডি হৈ গল এতিয়া বলক খোৱা জুতিলে যাওগে মাছখিনি কিন্তু গোটা থব লাগিব দেই চাইছেনে এয়া মোৰ গোটা হৈছে দেখিয়ে ভাল লাগিছে মোৰ ভিডিঅ'টি চাবলৈ কেনে পালে নিশ্চয় ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এতিয়া খাই লওঁ পিছত মানুহজন আহিলে মানুহজনকো ভাত দিম আজিলৈ আহো বাই বাই এভৰিৱান